ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই 2023 বৰ্ষৰ এনুৱেল এক্সামৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ বোৰ বুজাই দি আহিছোঁ। আজি মই কুৱেশ্যন নম্বৰ 13 পৰা বুজাই দিম। চোৱা, m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব। চোৱা, অপশ্যন এত আছে mv হোল স্কোয়ার, বি আছে এম ভি স্কোয়ার, সি আছে হাফ এম ভি স্কোয়ার, ডি আছে এম ভি। প্ৰথম তুমি জানিব লাগিব ভৰবেগ। চাবা, কোনো বস্তুৰ ভৰ এম আৰু বেগ ভিৰ পূৰণ ফলক ভৰবেগ বোলে। গতিকে বস্তুটোৰ ভৰবেগ হ'ব এম পূৰণ ভি সমান এম ভি। পালা বুজি, কোনো বস্তুৰ ভৰ এম আৰু বেগ ভিৰ পূৰণ ফলক আমি বস্তুটোৰ ভৰবেগ বুলি ক'ম। গতিকে ভৰ আৰু বেগৰ পূৰণ ফলটোকে আমি ভৰবেগ, এম পূৰণ ভি সমান এম ভি। পালা বুজি, অপশ্যন হ'ব ডি এম ভি ভৰবেগ। চোৱা, এই কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 14। মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ গৃহীত মান হৈছে। ইয়াতে 4টা অপশ্যন আছে। তোমালোকে পাইছা নিশ্চয় মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰে আৰু এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। হল বুজি, আৰু এই সূত্ৰটোকে আমি কম মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। আৰু সূত্ৰটোক আমি গাণিতিকভাৱে এনেকৈ প্ৰয়োগ কৰোঁ। F ইকুৱেল ডি স্কুৱেৰ। এইটো হ'ব ডি স্কুৱেৰ। ভালকৈ লিখি দিছোঁ মই, এইটো ডি স্কুৱেৰ। চাবা, এফে বুজাব আকৰ্ষণী বল আৰু বস্তু দুটাৰ ভৰটো আমি এনেকৈ বুজাম কেপিটেল এম আৰু স্মল এম। আৰু কেপিটেল এম ভৰৰ বস্তুটো আৰু স্মল এম ভৰৰ বস্তু দুটাৰ মাজত দূৰত্বটোক আমি ডিৰে বুজাম। আৰু এই ডিষ্টেঞ্চটো সদায় বস্তু দুটাৰ কেন্দ্ৰৰ পৰা লোৱা হ'ব মাজৰ দূৰত্বখিনি। আৰু এই জিটোক ক'ব, এই জিটো কেপিটেল জিটোক আমি কম মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক। এই বিশ্বজনীন ধ্ৰুৱকটোৱে এইজন বিজ্ঞানী, চোৱা, হেনৰি কেভেণ্ডিছে সংবেদনশীল তুলাচনী ব্যৱহাৰ কৰি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক কেপিটেল জিৰ মান নিৰ্ণয় কৰিছিল। আৰু চাবা, জিৰ গৃহীত মান হ'ব, হ'ল 6.673 ইনটু 10⁻11 নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। এতিয়া এই ভেলুটো ক'ত আছে চোৱা, আৰু এককটো মিল থাকিব লাগিব আৰু ভেলুটো। প্ৰথম ভেলুটো মিলাই চোৱা, 6.673 ইনটু 10⁻11। যদি এই ভেলুটো অপশ্যন 4টাতে আছে, কিন্তু এতিয়া আমি চাম আমি এককটো চোৱা, নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ, নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। অপশ্যন ডি, এইটো চোৱা, এককটো মিলি আছে, নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ আছে। পালা বুজি, এইটোত নাই, চোৱা, এইটো নহয়, এককটো মিল নাই,
ভেলুটো আছে মিল, এককটোৰ মিল নাই। ইয়াতো ভেলুটো আছে মিল, কিন্তু এককটো মিল নাই। তেনেকৈ ইয়াতো ভেলুটো মিল আছে, কিন্তু এককটো নাই মিল। আৰু এইটো ভেলুটো আছে মিল আৰু এককটো আছে। গতিকে অপশ্যন ডি। পালা বুজি?